গুড মৰ্ণিং এভৰিৱান। বিশেষকৈ এতিয়া আছোঁ বৰ্তমান গোৱামুখ চাৰিআলি ট্ৰেফিক পইণ্টত। আৰু এইফালে দেখিছেনে আপোনালোকে, এইফালে হৈছে আপোনাৰ এতিয়া বৰ্তমান আহি পালোঁ আমি ধেমাজিত সৰ্ববৃহৎ হনুমান মন্দিৰ গোৱামুখ। আপোনালোকক স্পষ্টকৈ দেখাব পৰা নাই কাৰণ মৰ্ণিঙত আমাৰ ৰ'দৰ পৰা আমি আহিলোঁ সকলো আৰু দেখিব বিশেষকৈ এইফালে দেখিছেনে আপোনালোকে হনুমান মন্দিৰ। আৰু বিশেষকৈ আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী হয়, বিশেষকৈ আপোনালোকৰ পৰা সকলো পৰা মৰম চেনেহ বিচাৰিছোঁ। আৰু বিশেষকৈ চাই থাকোঁ আমি গোৱামুখ হনুমান মন্দিৰ আমি কি দেখাব পাৰোঁ আপোনাক চাই থাকোঁ ধুনীয়াকৈ স্কিম নহয়। ফাইনেলি এয়া হৈছে আমাৰ দান পত্ৰ। আৰু ইফালে আপোনাক দেখাব চেষ্টা কৰি আছোঁ, এয়া দেখিছে নহয়, এয়া আপোনাক দেখিছেনে হয় নিয়ম নীতি। আৰু ইফালে আৰু কি ভগৱানক কিবা কৰা হয় দেখাব চেষ্টা কৰি চাই থাকক, দেখিছে নহয় এনেধৰণে জ্বলোৱা হয় চাকি। হনুমান ইফালে ৰাম লক্ষ্মণ আৰু সীতা, ইফালে হনুমান। আৰু সৰ্ববৃহৎ বিশেষকৈ আমাৰ কি বুলি কয় হনুমান মন্দিৰ। আপোনালোকে আহি ধুনীয়াকৈ উপভোগ কৰিব, ধৰ চিনাৰীবোৰ আৰু নেচাৰবোৰ সকলোবোৰ চাই পাই ধুনীয়াকৈ উপভোগ কৰিব আপোনালোকে। ফাইনেলি ইয়াৰ পৰা বাহিৰত যাব পাৰি। হাত চাত ধুব পাৰি ইয়াত। আপোনালোকে এনেকুৱা ভাবে আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে অনুৰোধ জনাইছোঁ বিশেষকৈ গংশালে আহিব, সৰ্ববৃহৎ আপোনালোকে হনুমান মন্দিৰ উপভোগ কৰিব। আৰু গোৱামুখত ধুনীয়া নেচাৰেল অকণমান সকলোৱে চাব আৰু উপভোগ কৰিব পাৰে।